দুচকুৰে মাজতে সপোনে বাগৰে উমানে জোকালে জীৱন বৰণীয়া কিমান ৰহণীয়া জোনাকীয়ে যাকে কবৰে কি জানি মনৰ জুনুকা জোনাকে জোনাকে এধাৰে এধাৰে চিঞৰি মোৰ আকাশে কবনে বাৰু মোৰে কাহিনী উভতি নাচাওঁ নিজকে বিচাৰি ঠিকনাৰ গোলাপে পাহি শকুন্তলা অ শকুন্তলা শকুন্তলা অ শকুন্তলা বিনোদনৰ প্ৰথম পত্নীগৰাকী কেনেকৈ ঢুকাল বাৰু কি হৈছিল মৰমী মৰমীৰ কি হৈছিল মানে মইতো সঠিককৈ ক'ব নোৱাৰিম আপোনাৰো তেখেতসকলৰ লগত যথেষ্ট ভাল আপুনি একো নাজানেনে ভালেই বাৰু মানে সেইখিনি সময়ত মোৰ তেওঁলোকৰ লগত অহা যোৱাটো খুব কমেই আছে মোৰ পিঠিততো তোৰ দেউতাৰ নামৰ টেগটো লাগি আছে তাইক প্ৰপ'জ নকৰ কিয় অঁ কৰি দে কৈছিল তেন্তে তাই মোৰ প্ৰপ'জেল একচেপ্টেই নকৰিলে আৰু তাই মোক আৰু তাইতো সেইবোৰ এতিয়া বাদ দে সেইবোৰ এতিয়া মনত পেলাবলৈ মোৰ মন নাই অ'কে ডাঙৰ কথাই এই বিপদৰ আগজাননী মা এইবোৰ ছুপাৰষ্টিচিয়াছ কথা এইবোৰ কথাৰ কোনো লজিক নাই তোমাৰ হাতৰ পৰা গাখীৰখিনি মজিয়াত পৰিলে যেনিবা তাতে কি অমংগল হ'ব অঁ তুমি আহিলা ইমান দেৰি কৰিলা যে দেৰি নহ'বনে কি কামত গৈছিলোঁ জানো নাজানা জানো পিছে কামটো হ'লনে নাই হ'ল আচ্ছা বাবাই কি কি প্ৰতিকাৰ কৰিব দিলে দিলে আৰু কিবা কিবি অঁ তুমি সকলোবোৰ ভালকৈ কৰিছা নহয় কৰিছোঁতো কিয় নকৰিম বিনোদনতকৈ মই বয়সতহে সৰু মানততো ডাঙৰ আৰু দেওৰৰ কাৰণে এইখিনি কাম মই কৰিব পাৰোঁ দিয়া জানো তুমি যে এইখিনি ভালকৈ কৰিবা সেইটো মোৰ তোমাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে কৰিছোঁ কিয় নকৰিম চব ঠিকেই কৰিছোঁ ঠিক আছে তুমি ফ্ৰেছ হোৱা মই মাৰ ওচৰৰ পৰা আহোঁ অ'কে খণ্ডন বিনোদন আৰু শকুন্তলাৰ জীৱনৰ দুৰ্যোগ এতিয়াও খণ্ডন হোৱা নাই বৰঞ্চ আৰম্ভহে হৈছে অঁ মই উচ্চ শিক্ষা ল'ব বিচাৰোঁ মানে বিয়াৰ পাছতো তুমি যে পঢ়িব বিচাৰিছা সেই কথাটো শুনি মোৰ খুব ভাল লাগিছে আমাৰ ফালে বহুত ভাল কলেজ আছে তুমি তাতে তোমাৰ পচন্দৰ মতে এখন কলেজত এডমিশ্যন ল'ব পাৰিবা তাতে তোমাৰ পাৰ্চেণ্টেজো ভাল আমাৰ মাত্ৰ এটাই অনুৰোধ শকুন্তলা বিনোদনৰ পত্নী হোৱাৰ লগতে অয়নৰো যাতে এগৰাকী ভাল মা হয় শংকৰদা শকুন্তলা ঘৰত আছেনে আছে আছে কি কৰি আছে তাই বিয়াৰ বাবে ৰুমাল দুখনমান চিলাই আছে তই গৈ থাক তেন্তে মই গোস্বামী মিলত ধান এমোন বনাব দিছিলোঁ তাকে লৈ আহোঁ যা ঠিক আছে ককাইদেউ অঁ তই অঁ আজি মানে দোকানলৈ প্ৰথমে তয়ে আহিলি কচোন কি কি লাগে তোক
বুট 1 কেজি আৰু মিঠাতেল আধা লিটাৰ। অঁ ঘৰত কিবা পাতিছ নেকি? অঁ ককাইদেউ, সৰুকৈ পূজা এভাগ পাতিছে। অঁ বাৰু ককাইদেউ, আজি বৌ গধূলি ঘৰতে থাকিবনে? অঁ থাকিব। কিয় সুধিলি? তহঁত আহিবি নি আজি? মোৰ অহা হয়নে নাই ঠিক নাই, কিন্তু নিৰ্মালী আৰু শকুন্তলা আহিব। অঁ শকুন্তলাৰ বিয়া যে, নিমন্ত্ৰণ দিবলৈ আহিব। আমাৰ ঘৰ সোনকালে পূজা শেষ হ'লে ময়ো আহিম দিয়ক। শকুন্তলাৰ বিয়া? অঁ তো আকৌ। কিন্তু ইমান সোনকালে? ককাইদেউ, এইবোৰ বহুত কথা, আজি গ'লে কম দিয়ক। এতিয়া আপুনি মোক বস্তুকেইটা দিয়ক। অঁ ৰ মই আনি দিছোঁ ৰ। ল ককাইদেউ, আমাৰ বাকী বহীখনতে লিখি থ'ব। হ'ব তই এইবোৰ চিন্তা কৰিব নালাগে, যা। আহিছোঁ দেই। যা যা। শকুন্তলাৰ বিয়া, কিন্তু দৰা বা কোন? হয় হয়, অঁ হ'ব অঁ ঠিক আছে, ৰাখিছোঁ। বৰমা, উৎপল, তুমি? আৰু এইবোৰ কি? বিয়াৰ বজাৰ আকৌ। হে ভগৱান, তুমি এইবোৰ কিয় কৰিব লাগে? বন্ধুৰ বিয়া আৰু বজাৰ নকৰিলে হ'বনে? হ'লেও ইমানবোৰ কৰেনে? এয়াই নহয়, আৰু আছে। আৰু আছে? গাড়ীত। অ' আচ্ছা, বিনোদ আছেনে? আছে, সি ককায়েকৰ লগত বিয়াৰ কিবা আলোচনা কৰি আছে। তুমি তাৰ ৰুমলৈকে যোৱা। পুষ্প, চাওঁ গাড়ীত থকা বেগকেইটা লৈ আনচোন। ঠিক আছে দিয়ক বৰমা, মই ভিতৰৰ পৰা আহোঁ। যোৱা। আচ্ছা ভাইটি, ক। মই এটা কথা ভাবিছোঁ, এইবাৰ আমি অলপ হেডেক কমাই দিওঁ। কেনেকৈ? মানে ফুডিং এৰেঞ্জমেণ্টৰ কামখিনি। অঁ আমাৰ যে অফিচত কাম কৰে পূজা, অঁ পূজাৰ গিৰিয়েক তপন যে, অঁ সিও এনেকুৱা এৰেঞ্জমেণ্টৰ কাম কৰে। হয় নেকি? তাকে দি দিওঁ নেকি? তই যে ভাল দেখ। আচ্ছা তই এটা কাম কৰিবিচোন, পূজাক ফোন কৰি অঁ তাৰ নাম্বাৰটো লৈ ল'বি। বাহ, বিয়াৰ বজাৰ হিচাপ মানে পুৰা দ্ৰুতগতিত চলিছে। তই কেতিয়া আহিবি? এই জাষ্ট আহিল। বিয়াৰ আধাৰ বজাৰ মই কৰি আনিছোঁ। বাহ, এয়াহে আচল বন্ধু। আচ্ছা উৎপল, তুমি বহি লোৱাচোন। বহিবলৈ একদম সময় নাই। সখীৰ বিয়া আৰু এতিয়া বহি থাকিমনে? আপুনি জাষ্ট হুকুম দিয়ক। হুকুম লাগে তাক, ৰেষ্ট লোৱা আগতে। ভাইটিয়ে ঠিকেই কৈছে, তুমি অলপ ৰেষ্ট লৈ লোৱাচোন। দীপা, এইফালে চাহ একাপ দিবাচোন। তই আহিলি যেতিয়া এতিয়া মোৰ একো টেনশ্যন নাই। চিন্তা নাইতো, এতিয়া মই আহিলোঁ যেতিয়া বিয়াৰ সকলো কাম ময়ে কৰি দিম। বিয়া শেষ কৰিহে একেবাৰে ঘৰলৈ যাম। ঠিক আছে হ'ব দে, তই যি ভাল দেখ তাকেই কৰিবি। ক'ত থলো বা মোবাইলটো? সেয়া, ইয়াতে মোবাইলটো থৈছোঁ আৰু গোটেই ঘৰখন মই বিচাৰি ফুৰিছোঁ। শৰ্মাই ফোন কৰিছিলে। কিয় বা কৰিলে ফোনটো? মই কৰি চাওঁচোন। নালাগে দেখোন। পিছতে কৰিব লাগিব। এই গাঁওখন, এই ঘৰখন আৰু ইয়াত থকা সকলো মানুহ মোৰ নিজতকৈও প্ৰিয়। শকুন্তলা, তহঁতক বাদ দি মোৰ একো অস্তিত্বই নাই জানো। মইহে গম পাইছোঁ মোৰ কেনেকুৱা লাগিছে। তহঁতক এৰি যে মই কেনেকৈ থাকিম। হ'ব দে শকুন্তলা, তই আৰু মন বেয়া কৰি নাথাকিবি। শকুন্তলা, 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 শকুন্তলা। তেওঁলোক আহিম বুলি নাহিলে, প্ৰতিকাৰো নকৰিলে। এতিয়া সংসাৰখন কেনেকুৱা হয় মা কালিয়েহে জানে আৰু। তই আকৌ বিয়াৰ পিছত আমাক পাহৰি নাযাবি। তহঁতে কেনেকৈ ভাবিলি যে মই পাহৰি যাম বুলি? নহয়, মানে বিয়াৰ পিছত সকলো সলনি হয়তো।
তই পাহৰিবও পাৰ নে কি কওঁ নিৰ্মালী বেলেগৰ নিচিনা মই নহয় বেলেগে পাহৰিলে বুলি মই কিয় পাহৰিম ই এতিয়াহে কৈছ পিছত দেখিম নহয় কিমান মনত ৰাখ তাকেইতো নতুন এখন ঘৰলৈ বিয়া হৈ যাবি তাৰপিছত আৰু পুৰণা বস্তুৰ প্ৰতি তোৰ ক'ত মৰম থাকিব তহঁত বস্তু নতুন ঘৰ নতুন পৰিৱেশ নতুন মানুহ তাৰ পাছত আমাৰ কথা মনত পৰিবলৈ তোৰ সময় বা গ'ল বহুত ব্যস্ততাৰ মাজতো তহঁত দুজনীলৈ মোৰ সদায় মনত পৰি থাকিব সঁচাকৈ কৈছনে অঁ আকৌ যাৰ লগত সুখ দুখৰ সকলো কথা পতা যায় তেওঁলোকক জানো কেতিয়াবা পাহৰিব পাৰি এই গাঁওখন এই ঘৰখন আৰু ইয়াত থকা সকলো মানুহ মোৰ নিজতকৈও প্ৰিয় শকুন্তলা তহঁতক বাদ দি মোৰ একো অস্তিত্বই নাই জানো মইহে গম পাইছোঁ মোৰ কেনেকুৱা লাগিছে তহঁতক এৰি যে মই কেনেকৈ থাকিম হ'ব দে শকুন্তলা তই আৰু মন বেয়া কৰি নাথাকিবি মই আৰু নিৰ্মালী মাজে মাজে তহঁতৰ ঘৰলৈ গৈ থাকিম নহয় ইছ তোৰ যদি দেৱাৰ এটা থাকিলেহেঁতেন নহয় মই বিয়াই হৈ গ'লোহেঁতেন একেলগে থাকিব পাৰিলোহেঁতেন দেই এজনী বা নিজৰটো ঠিকেই ভাবিছ আৰু মই ভালকৈ চাফা কৰ ঠিক আছে এইখন বিয়া ঘৰ ইমান মানুহ আহি আছে কি ভাবিব বাৰু কচোন ইমান ডাঙৰ ঘৰটো ইমান লেতেৰা চাফ চিকুণৰ প্ৰতি কাৰো খবৰেই নাই ঠিক আছে বৰ্মা মই চব ঠিক ঠাক কৰি তই এইবোৰ ঠিক কৰ মই টেণ্টৰ ল'ৰাকেইটাক ফোন কৰোঁ ঠিক আছে এখন অশুভ বিয়াৰ বাবে ইমান আয়োজন বাহ শকুন্তলা আৰু বিনোদন তহঁতৰ বিয়াখন শুভ হওক বা নহওক মোৰ কিন্তু শুভ হ'বই লাগিব এই মায়াৰ পৰা তহঁতি কেতিয়াও সুখেৰে থাকিব নোৱাৰ বাকী কাপোৰকেইযোৰ বাকচত ভৰোৱা হ'ল নহয় এইকেইযোৰ থৈ দিবি কাইলৈ আহি ভৰাই দিমহি হ'ব ঠিক আছে শুনচোন শকুন্তলা তই কিন্তু বিয়াৰ পাছত পঢ়া শুনাৰ ফালে পিঠি নিদিবি দেই মই বহুতকে দেখিছোঁ জান বিয়াৰ পাছত কামৰ হেঁচা ও পঢ়া শুনা ক'ৰবাতে থাকেগৈ নেৰো দে আৰু তহঁতেও কিন্তু আধাতে পঢ়া শুনা এৰি নিদিবি দেই হ'ব দে তই ইমান চিন্তা কৰিব নালাগে একো হ'ব দে নহয় যিহে পঢ়াৰটোৰ গতি কৰ কৰ দুইজনী মিলি আজিয়ে ঠাট্টা কৰি ল শকুন্তলা দেৰি হ'ল নহয় আমি আজি উঠোঁ দে ঠিক আছে যা কাইলৈ ৰাতিপুৱা কিন্তু সোনকালে আহিবি হ'ব দে যা বৰ্মা সকলোখিনি কৰা হ'ল আমি এতিয়া উঠোঁ যাওঁ এনে যাবি ৰচোন মাজনী এইটো লচোন এইটো কি বৰ্মা এইটো এই ঘৰখনৰ বহুত পুৰণা সম্পদ মই যেতিয়া এইখন ঘৰলৈ বিয়া হৈ আহিছিলোঁ মোৰ শাহুৱে মোক দিছিল এই গহনাটো মোৰ বৰ মৰমৰ তেন্তেনো তুমি মোক কিয় দিছা মা মোক নালাগে তোমাৰ ওচৰতে ৰাখা এইটোৱে এতিয়া মই কি কৰিম এইটো এতিয়া মোৰ পিন্ধাৰ বয়স নাই অ' মা আৰু তোৰ কাৰণে ইমান দিনে মই সাঁচি ৰাখিছোঁ কিন্তু দাদাৰ বিয়া কথাওতো ভাবিব লাগিব তই সেইবোৰ কথা চিন্তা কৰিব নালাগে মই তাৰ কাৰণেও ব্যৱস্থা কৰি ৰাখিছোঁ শেৱালী দেচোন তাইক গহনাটো পিন্ধাই দে চাওঁ ঠিক আছে বৰ্মা
তোৰ প্ৰতি মোৰ বহুত মৰম আছে ভণ্টি। সেইবোৰ কথা কৈ নাথাকিবিচোন। তোৰ মুখত একেবাৰে ভাল নালাগে। তই পৰা গালিকেইটাই ভাল লাগে। এইবোৰ কথা কৈ মোক নকন্দুৱাবি দাদা। ভণ্টি, চাওঁতে চাওঁতে তই বৰ ডাঙৰে হলিও। তোক ইমান সোনকালে যে তোক এইখন ঘৰৰ পৰা উলিয়াই দিব লাগিব সেয়া মই আগতে জনাই নাছিলোঁ। সদায়তো কাজিয়া কৰি থাকোঁতেই গ'ল। তই যোৱাৰ পাছত কাজিয়া কৰিবলৈ লগ এটা নাইকিয়া হ'ব। মই জানো তই সেইখন ঘৰকো খুব সোনকালে নিজৰ কৰি ল'বি। তোৰ ওপৰত যিমানেই অভিমান নকৰোঁ কিয়, যিমানেই খং নকৰোঁ কিয়, তোৰ প্ৰতি মোৰ বহুত মৰম আছে ভণ্টি। সেইবোৰ কথা কৈ নাথাকিবিচোন। তোৰ মুখত একেবাৰে ভাল নালাগে। তই পৰা গালিকেইটাই ভাল লাগে। এইবোৰ কথা কৈ মোক নকন্দুৱাবি দাদা। ঐ একদম নাকান্দিবি, নহ'লে মোৰ পৰা মাৰ খাবি। ক'ত কন্দা দেখিলি? দাদা, ঘৰখন কিন্তু ভালকৈ চাবি দেই। দেখিছই নহয় দেউতাৰ গাটো মাজে মাজে বেয়া হৈ থাকে। দেউতাই কষ্ট পোৱা কামবোৰ কিন্তু কৰিবলৈ নিদিবি দেই। মই তোৰ বিশ্বাসতে ঘৰখন এৰি যাবলৈ ওলাইছোঁ। মা দেউতাক চাবি অলপ। চাম দে, তই সেইবোৰ চিন্তা কৰি নাথাক। তোলৈ এযোৰ কাপোৰ আনিছোঁ, চাচোন কেনেকুৱা লাগিছে ৰংটো। ককায়েক হিচাপে তোক আজিলৈ কেকুৱে দিব নোৱাৰিলোঁ। ৰংটো কেনেকুৱা লাগিছে? বৰ ভাল লাগিছে দাদা। আছুতীয়া আদৰৰ নীৰৱতা ঘাতত স্মৃতিৰ মায়াৰে সাৱতি সুখৰ মালিতা বিচাৰি আছে হিৰৈ মনৰ পক্ষী উভতি নাচাওঁ নিজকে বিচাৰি ঠিকনাৰ কোলা